নিৰ্বাচনৰ সমানে সমানে ৰঙালীৰ উছাহ ঢোল পেপাৰ শব্দত ৰজন জনাইছে বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহুলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বাপতি খাহুন ৰঙালী বিহু উলহ মালহেৰে উদযাপন কৰিলে প্ৰয়াত ডক্টৰ বিষ্ণুপ্ৰিয়া শইকীয়া সোঁৱৰণী মঞ্চত বহাগী উৎসৱ ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে বৰহুলা কলেজ চৌহদৰ বাকৰি কৰ্মব্যস্ত জীৱনৰ পৰা আঁতৰি গাঁওখনৰ সকলো যুৱক যুৱতী ৰাইজে একেলগে বিহু গাই দুদিনীয়া কাৰ্যসূচীৰে হেঁপাহ পলুৱাই নাচি বাগি আনন্দ উপভোগ কৰে বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা ৰঙালী বিহুৰ মঞ্চ উদ্বোধন কৰে বৰহুলা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ হুঁচৰি দলে গাঁৱৰ জেং বিহুৰ লগতে যোৰহাট শিৱসাগৰ তিতাবৰ গোলাঘাটৰ বহুকেইটা বিহু হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে নিশালৈ অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত গীতালী দেৱীৰ গীতৰ শৰাই অনুষ্ঠানে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ বৰহুলাবাসী ৰাইজৰ সহযোগত আজি আমাৰ বৰহুলা আঞ্চলিক 30তম বৰহুলা আঞ্চলিক ৰঙালী বিহু সন্মিলন আমি উদযাপন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহু সন্মিলনখন আমি আয়োজন কৰিছিলোঁ যোৱাকালি আমাৰ বিভিন্ন প্ৰতিযোগিতা শিক্ষামূলক প্ৰতিযোগিতা চিত্ৰাংকন ৰচনা আকস্মিক বক্তৃতা তাৰ লগতে সৰু বিহুৱতী প্ৰতিযোগিতা পেঁপা বাদন প্ৰতিযোগিতা তাৰ গগনা প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হৈছিল আৰু আজি দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ পোনপ্ৰথমে শোভাযাত্ৰা প্ৰতিযোগিতা আয়োজন কৰা হ'ল তাৰ লগে লগে বৰ্তমান সময়ত হুঁচৰি প্ৰদৰ্শন হৈ আছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ বিহু নাচ কৰ্মশালাৰ যি ছাত্ৰ ছাত্ৰী বিহু নাচ কৰ্মশালা দিছিলে সেই বিহু নাচ কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা আয়োজন কৰা হ'ব তাৰপিছতে আমাৰ যিখন বৰহুলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু তাৰপিছতেই আজিৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে আমি আমন্ত্ৰিত কৰি আনিছিলোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীৰ গীতৰ শৰাই গতিকে আজি বৰহুলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আমি এনেদৰে উদযাপন কৰিবলৈ বিচাৰিছোঁ তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত